Hello everyone, welcome to Study Insight. আজি আমি এই ক্লাছটোৰ জৰিয়তে 16 জানুৱাৰীৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ বিলাক আলোচনা কৰিম। মই এইখিনিতে উল্লেখ কৰি দিওঁ 14 আৰু 15 জানুৱাৰী তাৰিখে বিহুৰ সাপেক্ষে অসম ট্ৰিবিউন আৰু সেন্টিনেল দুয়োখন নিউজ পেপাৰে বন্ধ হৈ আছিল, অহা নাছিল। সেইবাবে আমাৰ ওচৰত কোনো ধৰণৰ বাতৰি নাই। আমি 16 জানুৱাৰী আজি এই কাৰেণ্ট এফেয়াৰ্ছখিনি আলোচনা কৰিম। আজি লোৱা কণ্টেণ্টখিনি হৈছে যেনেকৈ বাফালো ফাইটৰ ওপৰত এটা নিউজ আহিছে। আমাৰ অসমত হাই পাৰফৰ্মেন্স স্যাটেলাইট স্পৰ্টছ চেণ্টাৰ বনোৱা হ'ব গুৱাহাটীত। কিনো হয় সেইখিনি বিষয়ে আলোচনা কৰিম। ধুবুৰীৰ বিলাসীপাৰাত প্ৰথমটো সোলাৰ প্লেণ্ট বনাইছে, যোনটো ইউটিলিটি স্কেল সোলাৰ প্লেণ্ট বুলি কোৱা হৈছে। কি হয় ইউটিলিটি স্কেল সেইখিনি আমি আলোচনা কৰিম। ফিফাৰ যি এই ট্ৰফিটো আমাৰ গুৱাহাটীলৈ অনা হৈছিলে, ইয়াৰ ওপৰত আমি পঢ়িম। আৰু উপৰি নাছাৰ ফাৰ্ষ্ট মেডিকেল ইভাকুৱেশ্যন হ'ল, কিন্তু গোটেই কথাটো সেইটোৰ ওপৰত আলোচনা কৰিম। ইয়াৰ উপৰি অন্যান্য এটা দুটা আমাৰ ওচৰত ওৱান লাইনাৰ আছে, এক্সাম পাৰ্সপেক্টিভৰ ইম্পৰ্টেণ্ট, সেইখিনিও আজি আমি এই ক্লাছটোৰ জৰিয়তে আলোচনা কৰিম। প্ৰথমটো নিউজটো কি আছে যে বাফাল্লো ফাইট এট আহাতগুৰি। আপোনালোকে নিশ্চয় জানে মাঘ বিহুৰ সময়ত বা 15 জানুৱাৰী তাৰিখে বাফাল্লো ফাইট অৰ্গেনাইজ কৰা হয় আহতগুৰি আৰু দেওবালি। আহতগুৰি ক'ত আছে? মৰিগাঁও ডিষ্ট্ৰিক্টত, আৰু দেওবালি ক'ত আছে? ৰহা নগাঁও ডিষ্ট্ৰিক্টত আছে। এতিয়া এই যে বাফাল্লো ফাইট অৰ্গেনাইজ কৰা হৈছে, ইয়াক আমাৰ ইয়াত ট্ৰেডিশ্যনেল যদিও হয়, ইয়াক কি হৈছে সুপ্ৰিম কোৰ্টে বেন কৰি থৈছে। আৰু ইয়াৰ ফলত আমাৰ যি কালচাৰেল প্ৰেক্টিচ আছে বা এনিমেল ৱেলফেয়াৰ ল আছে, এই দুয়োটাৰ মাজত এটা কনফ্লিক্ট হোৱা দেখা গৈছে। গোটেই কথাটো কেনেকুৱা ধৰণৰ হয়, সুপ্ৰিম কোৰ্টে 2014 চনত এটা কেছ গৈছিলে এনিমেল ৱেলফেয়াৰ বৰ্ড অফ ইণ্ডিয়া ভাৰ্চেছ এ নাগৰাজ। এই কেছটোত সুপ্ৰিম কোৰ্টে কি কয় যে এনিমেল ৰিলেটেড, জীৱ জন্তু ৰিলেটেড যিকোনো ধৰণৰ ৰেচ হওক বা ফাইট হওক, যেনেকে বাফাল্লো ফাইট হওক, যেনেকে কুকুৰা যুঁজ হওক, এই সকলোবিলাক কি হৈছে বেন কৰি দিলে এনিমেল ৱেলফেয়াৰ বৰ্ড অফ ইণ্ডিয়া ভাৰ্চেছ এ নাগৰাজ কেছ। কিয় বেন কৰিলে? সুপ্ৰিম কোৰ্টে কয় যে এই এনেকুৱা ধৰণৰ এনিমেল ৰেচ বা এনেকুৱা ধৰণৰ এনিমেল ফাইটবিলাকে আমাৰ যি প্ৰিভেনশ্যন অফ ক্ৰুৱেল্টি টু এনিমেল এক্ট আছে 1960, সেই এক্টখনত ভাইলেট কৰে। ইয়াৰ উপৰি আৰ্টিকল 21 য'ত ডিগনিটিৰ কথা কোৱা হৈছে, আৰু সুপ্ৰিম কোৰ্টে কয় যে এই ডিগনিটি কেৱল মানুহলৈ নহয়, এই ডিগনিটি এনিমেললৈ এক্সপাণ্ড কৰে। ইয়াৰ উপৰি আৰ্টিকল 48A আৰু আৰ্টিকল 51AG, ইয়াৰ জৰিয়তে যোনখিনি তাত প্ৰভিজন দিয়া হৈছে বন্যপ্ৰাণী বা জীৱ জন্তুক ৰিলেটেড, সেই গোটেইখিনি তাত ভায়লেট হৈছে বুলি সুপ্ৰিম কোৰ্টে এই নাগৰাজ কেছত এনেকুৱা ধৰণৰ এনিমেল ৰেচ আৰু ফাইটবিলাক বেন কৰে। এতিয়া এনিমেল ৱেলফেয়াৰ বৰ্ড অফ ইণ্ডিয়াই 2015 চনত, আপোনালোকে মনত ৰাখিব এই যি এই নাগৰাজ কেছটো 2014 চনৰ, তাৰপাছত 2015 চনত এই কেছটোৰ গইনা লৈ অসম চৰকাৰলৈ এনিমেল ৱেলফেয়াৰ বৰ্ড অফ ইণ্ডিয়াই নটিচ পঠিয়ায় আৰু কয় যে আপোনালোকে মাঘ বিহুৰ সময়ত যি বুলবুলি চৰাই যুঁজ হয়, মানে বাৰ্ড ফাইট হয়, বা যি এনেকুৱা বাফাল্লো ফাইট হয়, এইবিলাকক আপোনালোকে কমপ্লিটলি বন্ধ কৰি দিয়ক। অসম গভৰ্ণমেণ্টে সেইমতে নিজৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনবিলাকক অৰ্ডাৰ দিয়ে ইয়াক বন্ধ কৰিবলৈ। পৰৱৰ্তী পৰ্যায়ত যিহেতু বুলবুল চৰাই যুঁজ বা এনেকুৱা ম'হৰ যুঁজ আমাৰ এটা পৰম্পৰা হয়, আমাৰ কালচাৰৰ এটা সংস্কৃতিৰ এটা অংশ হয়, সেইকাৰণে অসম গভৰ্ণমেণ্টে 2023 চনত এখন SOP ওলায়, আৰু সেই SOPখনত বাফাল্লো ফাইট বা বুলবুল চৰাই এই যুঁজ তাক এলাউ কৰে, কিন্তু কিছুমান ৰেষ্ট্ৰিক্টেড মেনাৰত, বিশেষকৈ অকল জানুৱাৰী মাহত অকল বিহুৰ এই পিৰিয়ডটোতহে এলাউ কৰে, আৰু বহুতখিনি এনেকুৱাত ৰেষ্ট্ৰিকশ্যন লগাই দিয়ে যাতে আমাৰ যি কালচাৰেল চিগনিফিকেঞ্চ আছে বা আমাৰ যি সংস্কৃতিৰ লগত ৰিলেটেড পৰম্পৰা আছে, তাক যাতে এনিমেল ৱেলফেয়াৰ লৰ লগত ভায়লেট নহয়, বা দুয়োটাকে বেলেঞ্চ কৰি SOP বনায়। কিন্তু এই SOPখনক PETA, যোনে এনিমেল ৱেলফেয়াৰৰ কাৰণে লাগি থকা এটা NGO হয়, পেটাই কি কৰে, গুৱাহাটী হাইকোৰ্টত এটা পেটিশ্যন ফাইল কৰে। কেলে? অসম চৰকাৰৰ যিখন SOP বুলবুল ফাইট বা বাফাল্লো ফাইটৰ লগত ৰিলেটেড, সেই SOPখন নালিফাই কৰিবৰ বাবে অসম চৰকাৰে 2023 চনৰ 27 ডিচেম্বৰ তাৰিখে এখন SOP আনিছিলে। পৰৱৰ্তী পৰ্যায়ত পেটাই তাক চেলেঞ্জ কৰাৰ কাৰণে গুৱাহাটী হাইকোৰ্টে এই SOPখন কুৱেছ কৰি দিয়ে, SOPখন ভংগ কৰি দিয়ে, আৰু কয় যে এই SOPখনে PCA মানে কি পালো আমি, প্ৰিভেনশ্যন অফ ক্ৰুৱেল্টি টু এনিমেল এক্ট 1960, ইয়াক ভংগ কৰিছে। ইয়াৰ উপৰি হাইকোৰ্টে আকৌ কয় যে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972
আৰু সুপ্ৰিম কোৰ্টৰ যোনটো জাজমেণ্ট ডেট ইজ এ নাগৰাজ জাজমেণ্ট তাকো ভাইলেট কৰিছে সেইবাবে অসম চৰকাৰৰ এই যি এছঅ'পিখন এই এছঅ'পিখন মানি লোৱা নহ'ব বা মান্যতা দিয়া নহ'ব বুলি হাইকোৰ্টে ডিচিশ্যন দিয়ে তেতিয়াৰ পৰাই আমাৰ অসমত এনেকুৱা ধৰণৰ লিগেলাইজ মেনাৰত বা অসম চৰকাৰৰ অৰ্ডাৰত কোনো ধৰণৰ বুলবুল বা বাফাল্লো ফাইট হৈ থকা নাই যদিও ইয়াত হৈছে সেয়া তেওঁলোকে নিজেহে ইয়াত কি কৰিছে অৰ্গেনাইজ কৰিছে তো এইটোৱে আছিলে এই নিউজটো তাৰ পাছৰ নিউজটো হৈছে যে ছেটেলাইট স্পৰ্টছ চেণ্টাৰ বনোৱা হ'ব গুৱাহাটীত এতিয়া আমি বাৰে বাৰে এই শব্দটো শুনি থাকোঁ ছেটেলাইট চিটি বনোৱা হ'ব বা ছেটেলাইট স্পৰ্টছ চেণ্টাৰ কিনো হয় ইয়াত যে আছে ছেটেলাইট শব্দটোৰ প্ৰকৃত অৰ্থ হৈছে যে ইয়াৰ মেইন চেণ্টাৰটো ক'ৰবাত থাকিব যেনেকৈ গুৱাহাটী নেহেৰু ষ্টেডিয়াম এটা স্পৰ্টছ চেণ্টাৰ বনোৱা হৈছে তাৰ লগত ৰিলেট কৰি বা তাৰ লগত তাৰ এক্সটেনশ্যন হিচাপে অন্য এটা স্পৰ্টছ চেণ্টাৰ বনোৱা হ'ব গুৱাহাটীত যাক কি বুলি কোৱা হ'ব ছেটেলাইট স্পৰ্টছ চেণ্টাৰ বুলি কোৱা হ'ব এইটো কেনেকুৱা ধৰণে বনোৱা হ'ব পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মানে ইয়াত চৰকাৰৰ অংশীদাৰিত্ব থাকিব ইয়াত প্ৰাইভেট কোম্পানীৰো অংশীদাৰিত্ব থাকিব অসম গভৰ্ণমেণ্টৰ বিশেষকৈ ডাইৰেক্টৰ অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ আৰু ইনস্পায়াৰ ইনষ্টিটিউট অফ স্পৰ্টছ IIS যোনটো ফাউণ্ডেড বাই JSW গ্ৰুপ এইটো এটা প্ৰাইভেট কোম্পানী হয় তেওঁলোকৰ আৰু আমাৰ অসম চৰকাৰৰ দুটা কোলাবৰেশ্যনৰ জৰিয়তে আমাৰ গুৱাহাটীত এনেকুৱা ধৰণৰ ছেটেলাইট স্পৰ্টছ চেণ্টাৰ বনোৱা হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে এতিয়া কিয় বনোৱা হৈছে ইয়াৰ জৰিয়তে কি কৰা হ'ব আমাৰ অসমত খুব ভাল ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হ'ব স্পৰ্টছ ৰিলেটেড আৰু যাতে সেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ জৰিয়তে হাই পাৰফৰ্মেঞ্চ স্পৰ্টছ ইক'চিষ্টেম এটা বনে যোনটোৱে আমাৰ অসম আৰু নৰ্থ ইষ্ট সমগ্ৰ অঞ্চলৰ এথলিটসকলক যাতে ডেভেলপ কৰিব পাৰি টুৱাৰ্ডছ দ্য ইণ্ডিয়ান অলিম্পিক গ'ল ইণ্ডিয়াৰ অলিম্পিক গ'ললৈ যাতে আমাৰ খেলুৱৈসকলক তেনেকৈ ডেভেলপ কৰিব পাৰি কেনেকৈ ডেভেলপ কৰিব ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু স্পৰ্টছ ইক'চিষ্টেম সেই দুটা গঠন কৰি সেইবাবে কি কৰা হৈছে ছেটেলাইট স্পৰ্টছ চেণ্টাৰটো বনোৱা হ'ব বুলি উল্লেখ কৰা হৈছে 7টা স্পৰ্টছক ইয়াত প্ৰায়ৰিটি দিয়া হ'ব এথলিট আৰ্চাৰী টাইকাণ্ডো টেবুল টেনিছ লন টেনিছ চেছ আৰু ছুইমিং গভৰ্ণমেণ্টে কি কৈছে আমাৰ যি স্পৰ্টছ মিনিষ্টাৰ নন্দিতা গাৰ্লুছা তেওঁ উল্লেখ কৰিছে যে আমাৰ অসমত বহুত এনেকুৱা টেলেণ্ট আছে বিশেষকৈ ৰুৰেল আৰু ট্ৰাইবেল ৰিজনত আৰু যেতিয়া এনেকুৱা ধৰণৰ হাই পাৰফৰ্মেঞ্চ ছেটেলাইট স্পৰ্টছ চেণ্টাৰ বনিব তেতিয়া গ্লোবেল মানে বিশ্বব্যাপী থকা ভাল ভাল কোচ মানে যিসকলে শিকাব তেওঁলোক এক্সপাৰ্টসকল তেওঁলোক আমাৰ অসমলৈ আহিব আৰু আমাৰ অসমৰ খেলুৱৈসকলে সেই গ্লোবেল কোচিং এক্সপাৰ্টাইজসকলৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হ'ব যাৰ জৰিয়তে হাই পাৰফৰ্মেঞ্চ চিষ্টেম এটা ক্ৰিয়েট হ'ব বুলি তেওঁ ইয়াত উল্লেখ কৰিছে মই ক'লোৱেই অলৰেডি যে এই যি ছেটেলাইট স্পৰ্টছ চেণ্টাৰ বনোৱা হ'ব ইয়াৰ জৰিয়তে কি কৰা হ'ব ষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰা হ'ব আৰু আউটৰিচ মেকানিজিম ইয়াক কি কৰা হৈছে ডেভেলপ কৰা হ'ব কি আশা কৰা হৈছে যে প্ৰগ্ৰেছ একদম বটম টু আপ লেভেললৈকে প্ৰগ্ৰেছ যাব মানে প্ৰথমতে গ্ৰাছ ৰুট লেভেলত তাৰপাছত ষ্টেট তাৰপাছত নেশ্যনেল তাৰপাছত ইণ্টাৰনেশ্যনেল এনেকুৱাকৈ যাতে খেলুৱৈসকল ডেভেলপ হয় তাৰ ওপৰত বিশেষকৈ ফ'কাছ কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে ইয়াৰ উপৰি আমাৰ অসম আৰু নৰ্থ ইষ্টৰ খেলুৱৈসকলক এছিয়ান গেমছ আৰু অলিম্পিকলৈ যাতে বেটাৰ ৰিপ্ৰেজেণ্টেশ্যন কৰিব পাৰে অলিম্পিকত গৈ যাতে তেওঁলোকে বেটাৰ ৰিপ্ৰেজেণ্টেশ্যন কৰিব পাৰে তাৰ ওপৰত ইয়াত ফ'কাছ কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু ইয়াৰ মেইন উদ্দেশ্যটো কি হৈছে যে আমাৰ অসমক পজিশ্যন কৰা এজ এ হাই পাৰফৰ্মেঞ্চ স্পৰ্টছ হাব অফ নৰ্থ ইষ্ট গতিকে এইখিনি আছিলে এই যি স্পৰ্টছ ছেটেলাইট স্পৰ্টছ চেণ্টাৰ বনোৱা হ'ব গুৱাহাটীত তাৰ মেইন আউটকমছ বা তেওঁৰ কি আশা কৰিছে বা কি অবজেক্টিভ আছে এইখিনি এক্সাম প্ৰস্পেক্টিভৰ পৰা এইটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব নেক্সট নিউজটো হৈছে মেডিকেল ইভাকুৱেশ্যন ফ্ৰম ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন মানে কি কৰা হৈছে চব ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত কেইজনমান এষ্ট্ৰনট আছিলে তাৰে এজনক তেওঁৰ কি হয় যে শাৰীৰিক অসুস্থতা হয় আৰু শাৰীৰিক অসুস্থতা হোৱাৰ বাবে তেওঁ পুনৰ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা ঘূৰাই অনা হয় আৰু কোৱা হৈছে যে এইটো নাছাৰ এনেকুৱা প্ৰথমটো ফাৰ্ষ্ট কি হয় মেডিকেল ইভাকুৱেশ্যন হয় নাছাৰ ইতিহাসত আৰু তেওঁ এটা মাহ আৰু থাকিলে হয় তাত কিন্তু কি আছে যে তেওঁ নিজৰ শাৰীৰিক অসুস্থতাৰ বাবে পুনৰ তেওঁক ইয়ালৈ লৈ অনা হ'ল এইটো কাৰ জৰিয়তে কৰা হৈছে স্পেচ এক্স কেপচুলৰ জৰিয়তে এইটো কৰা হৈছে তেওঁক পেচিফিক অচিয়ান নিয়াৰ ছেন ডিয়াগো তাত তেওঁক লেণ্ড কৰোৱা হয় আৰু তাৰ পাছত 11 আৱাৰতকৈ কম সময় লাগিলে বুলি কোৱা হৈছে আৰু তাৰ পাছত তেওঁক কি কৰা হয় ডাইৰেক্টলি হস্পিটেললৈ লৈ যোৱা হয় তেওঁক তাত অবজাৰভেশ্যন প্লেনত তেওঁক মেডিকেল অবজাৰভেশ্যন প্লেনত তেওঁক ৰখা হ'ল এইটো মনত ৰাখিব যে ক'ৰ পৰা অনা হৈছিলে বা ফাৰ্ষ্ট মেডিকেল ইভাকুৱেশ্যন কাৰ জৰিয়তে কৰা হৈছে নাছাৰ জৰিয়তে কৰা হৈছে
নেক্সট নিউজটো চাওক, অসমত প্ৰথমটো এনেকুৱা ইউটিলিটি স্কেল সোলাৰ পাৱাৰ প্ৰজেক্ট অনা হৈছে। এতিয়া ইউটিলিটি স্কেল মানে কি হয়, তাৰ আগতে আমি জানি লওঁ ৰুফটপ সোলাৰ মানে কি হয়, যে আমাৰ ঘৰৰ ওপৰত যোনটো সোলাৰ লগোৱা থাকিব তাত ৰুফটপ বুলি কোৱা হ'ব। তাত কি ধৰণৰ হৈছে যে অকল আমাৰ ঘৰৰ কাৰণে সেইটো ইউজ হ'ব, কোনো ধৰণৰ ইউটিলিটি স্কেল নাই, মানে অলপ বহল অৰ্থত তাক ব্যৱহাৰ কৰিব পৰা নাযায়। অৰ্থাৎ ইউটিলিটি স্কেলৰ অৰ্থটো কি হৈছে যে হিউজ সোলাৰ প্লেণ্ট যোনটোৱে পাৱাৰ দিব থাউজেণ্ডছ অফ হোম, বহুতখিনি ঘৰত কি আছে যে পাৱাৰ দিব, তাক কি বুলি কোৱা হ'ব, ইউটিলিটি স্কেল বুলি কোৱা হ'ব। ক'ত কৰা হ'ব, বিলাসীপাৰাত কৰা হ'ব, ধুবুৰী বিলাসীপাৰাত কুন্দি গাঁও, আৰু ইয়াৰ কেপাচিটি কিমান, প্ৰায় 70 মেগাৱাট ই বিদ্যুৎ উৎপন্ন কৰিব পাৰিব, আৰু অসমৰ প্ৰথমটো লাৰ্জ স্কেল ইউটিলিটি স্কেল সোলাৰ পাৱাৰ প্লেণ্ট হয়। প্ৰায় 1000 বিঘাত ইয়াত খোলা হৈছে আৰু প্ৰায় 350 কোটি টকা ইয়াত খৰচ হ'ব বুলি কোৱা হৈছে। কিমান পাৱাৰ জেনেৰেট কৰিব, প্ৰায় 141 মিলিয়ন ইউনিট পাৱাৰ জেনেৰেট কৰিব পাৰিব, আৰু ইয়াৰ জৰিয়তে কিমান কাৰ্বন ইমিশ্যন ৰিডিউচ হ'ব, প্ৰায় 1.15 লাখ টন এনুৱেলি কাৰ্বন ইমিশ্যন ৰিডিউচ হ'ব। ইমপ্লিমেণ্টেশ্যন কোনে কৰিছে, মনত ৰাখিব এইটো SGHVL গ্ৰীণ এনাৰ্জি লিমিটেড। ইয়াৰ আগতে ইম্পেক্ট অন আছাম সোলাৰ প্ৰজেক্ট, ইয়াৰ আগতে কি আছিলে যে সোলাৰ জেনেৰেশ্যন নেগলিজিবল আছিলে, আৰু এতিয়া আমাৰ অসমত টোটেল সোলাৰ কেপাচিটি কিমান হ'ল, 680 মেগাৱাট হ'ল। আপোনালোকে আৰু কেইটামান ইম্পৰ্টেণ্ট সোলাৰ প্লেণ্ট মনত ৰাখিব। 50 মেগাৱাট সোলাৰ পাৱাৰ প্ৰজেক্ট বনাই আছে ক'ত, বৰছালা শোণিতপুৰ ডিষ্ট্ৰিক্টত। 70 মেগাৱাট সোলাৰ পাৱাৰ প্লেণ্ট অলৰেডি ইষ্টাব্লিছ কৰা হ'ল ক'ত, আমগুৰি শিৱসাগৰত, মনত ৰাখিব। আৰু অসমৰ ফ্লোটিং সোলাৰ প্ৰজেক্ট, যোনটো আমাৰ অসমৰ আৰু নৰ্থ ইষ্টৰ প্ৰথম হয়, ফাৰ্ষ্ট ফ্লোটিং সোলাৰ প্ৰজেক্ট ক'ত কৰা হৈছে, থানাগ্ৰা ভিলেজ মৰিগাঁৱত বনোৱা হৈছে, যোনটো 10 কিলোৱাটৰ হয়। এইকেইটা পইণ্ট মনত ৰাখিব, এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয়। নেক্সটটো চাওক, মণিপুৰী ডাক আৰ্নছ ইণ্ডিজিনিয়াছ ব্ৰীড টেগ। নামটো কি হৈছে, মেইটি নাগানো, বা ইয়াৰ অন্য এটা নাম হৈছে কি যে ইচিং নাগানো। ইয়াক কি কৰা হৈছে, ইণ্ডিজিনিয়াছ ব্ৰীড টেগ দিয়া হৈছে। এতিয়া ইণ্ডিজিনিয়াছ ব্ৰীড টেগ কোনে দিয়ে, ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ ICAR দিয়ে, NBAGR লগ হৈ নেশ্যনেল ব্যুৰ অফ এনিমেল জেনেটিক ৰিচোৰ্চ সিহঁতৰ লগ হৈ ইয়াক দিয়া হয়। আৰু যেতিয়া এই মেইটি নাগানোৱে ইণ্ডিজিনিয়াছ ব্ৰীড টেগ পালে, ইয়াৰ লগত মণিপুৰৰ এনেকুৱা টোটেল কেইটা হ'ল, 4টা হ'ল, যোনে ICAR NBAGR যি ইণ্ডিজিনিয়াছ ব্ৰীড টেগ পালে। এক্সামত ডাইৰেক্ট প্ৰশ্ন সুধি দিব পাৰে যে মেইটি নাগানো বা ইচিং নাগানো ৰিলেটেড টু কি, এইটো এটা কি হয়, তেতিয়াহ'লে ইণ্ডিজিনিয়াছ ব্ৰীড টেগ হয়, মনত ৰাখিব। নেক্সট, ফিফা ৱৰ্ল্ড কাপ ট্ৰফি টুৰ ৱেলকামড ইন গুৱাহাটী। যে কি কৰা হৈছে, আমাৰ ভাৰতলৈ 12 বছৰৰ পাছত এনেকৈ ফিফা ৱৰ্ল্ড কাপৰ এই ট্ৰফিটো টুৰ কৰা হয়, আৰু এইটো প্ৰথমবাৰৰ কাৰণে কি কৰা হৈছে, গুৱাহাটীত অনা হৈছে। যোনটো এই ট্ৰফিটো ক'ত দিয়া হ'ব, ফিফা ৱৰ্ল্ড কাপত দিয়া হ'ব, 2026ত দিয়া হ'ব। ইয়াত কোনে এটেণ্ডেড কৰে, এটেণ্ডেড বাই ফৰ্মাৰ ব্ৰাজিলিয়ান ৱৰ্ল্ড কাপ উইনিং ফুটবলাৰ এণ্ড ফিফা লিজেণ্ড জিব্ৰাল্টো দা চিলভা। এই নামটো মনত ৰাখিব, নামটো হৈছে জিলবাৰ্টো দা চিলভা। তেওঁ ক'ত কৰে, বৰ্ষাপাৰাত ইয়াৰ উন্মোচন কৰে, মনত ৰাখিব। এই নিউজটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। দুজনকৈ ব্যক্তি অসমৰ বাবে এটা ডাঙৰ ক্ষতি, এজন হৈছে সমৰ হাজৰিকা, তেওঁ এগৰাকী ছিংগাৰ হয়, আৰু আনগৰাকী হৈছে যে প্ৰান্তিকৰ এডিটৰ প্ৰদীপ বৰুৱা। দুজন মহিয়সী ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই যায়, গতিকে তেওঁলোকৰ বিষয়ে থুলমূলকৈ ইয়াত দিয়া আছে, আমি চাই লওঁ। এই যে প্ৰদীপ বৰুৱাৰ কথা উল্লেখ কৰা হৈছে, তেওঁ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ য়ংগেষ্ট চন হয়। 1981ত তেওঁ আছাম ট্ৰিবিউন লেফ্ট হয়, আছাম ট্ৰিবিউন এৰে, আৰু তাৰপিছত তেওঁ কি কৰে, নিজেই তেওঁ প্ৰান্তিক মেগাজিন উলিয়ায়। প্ৰদীপ বৰুৱা এডিটৰ আছিলে, আৰু চিফ এডিটৰ কোন আছিলে, ভৱেন্দ্ৰনাথ শইকীয়া আছিলে। এই দুয়োজনে লগ হৈ এই প্ৰান্তিকৰ জৰিয়তে আমাৰ অসমত এটা জাৰ্নেলিজিমৰ নতুন ধাৰা এটা আৰম্ভ কৰিলে বুলি ইয়াত উল্লেখ কৰা হৈছে। তো প্ৰদীপ বৰুৱা কাৰ লগত ৰিলেটেড আছিলে, মনত ৰাখিব, প্ৰান্তিকৰ তেওঁ এডিটৰ আছিলে, আৰু চিফ এডিটৰ কোন আছিলে, ভৱেন্দ্ৰনাথ শইকীয়া আছিলে। সমৰ হাজৰিকা পাছে মই অলৰেডি ক'লোৱে, সমৰ হাজৰিকা কোন আছিলে, অসমৰ ছিংগাৰ আছিলে, কম্প'জাৰ আছিলে, আৰু তেওঁ য়ংগেষ্ট ব্ৰাদাৰ আছিলে অফ কালচাৰেল আইকন এণ্ড ভাৰতৰত্ন ভূপেন হাজৰিকাৰ য়ংগেষ্ট তেওঁ ব্ৰাদাৰ আছিলে। আৰু তেওঁক মৰমত কি বুলি কোৱা হয়, কণ ভাইটি বুলি মতা হৈছিলে, মনত ৰাখিব এইটো কথা। তেওঁৰ ফেমাছ আছামিজ ছং এইটো সকলোৱে শুনিছা চাগে, প্ৰথম মৰমে যদি সঁহাৰি নাপায়, মনত ৰাখিব এইকেইটা কথা, এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয়। তো আজি ক্লাছটোত ইমানটোৱে আছিলে। আপোনালোকে এই PDF-টো আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড দি ল'ব পাৰিব, অথবা আমাৰ এপত পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড দি ল'ব পাৰিব। থেংক ইউ।